আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ লেচন নাম্বাৰ 6 ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 6 এই পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটোত আছে দ্য জয় অফ লিভিং অৰ্থাৎ জীয়াই থকাৰ আনন্দ। এইটো আমি অসমীয়াত এনেধৰণে ক'ব পাৰোঁ। ইয়াতে আমাক দিয়া হৈছে ৰিড দ্য ফলোয়িং অৰ্থাৎ তলৰখিনি পঢ়িবৰ কাৰণে কৈছে। উই অল লাভ গেমছ এণ্ড স্পৰ্ট আমি সকলোৱে গেমছ খেলি অৰ্থাৎ খেল ধেমালিসমূহ ভাল পাওঁ, এইখিনি কথা কৈছে। তাৰ পৰা উই ৱাচ দেম ইন দ্য ফিল্ড আমি সেইখিনি ফিল্ডত বা গ্ৰাউণ্ডত আমি খেলপথাৰত আমি বস্তুটো চাওঁ, অৰ্থাৎ আমি খেল ধেমালিসমূহ ফিল্ডত চাওঁ। ইন দ্য ট্ৰেকছ এণ্ড ইন দ্য টেলিভিশ্যন স্পৰ্টছ প্ৰগ্ৰেমছ আৰু আমি বিভিন্ন ধৰণৰ আৰু টেলিভিশ্যনৰ স্পৰ্টছ প্ৰগ্ৰেম অৰ্থাৎ খেল ধেমালিৰ যিবিলাক প্ৰগ্ৰেমছ হয় সেইখিনিও আমি তাৰ পৰাও আমি দেখিব পাৰোঁ, অৰ্থাৎ তাতো আমি চাওঁ আৰু বিভিন্ন ধৰণৰ ৰাস্তাটো আমি বিভিন্ন ধৰণৰ খেল দেখিবলৈ পাওঁ, অৰ্থাৎ টেলিভিশ্যন আৰু ট্ৰেকছ এইখিনি জৰিয়তে আমি খেল ধেমালিসমূহ চাব পাৰোঁ, এইটোকে কৈছে। তাৰপিছত নেক্সট কৈছে দিছ আৰ some of the expansions that you may have heard এটা তোমালোকে সচৰাচৰ শুনি থকা কিছুমান বা দেখি থকা কিছুমান ইয়াতে খেলৰ ফটোজ বা ছবি দিয়া হৈছে, এইখিনি ইয়াতে চাবৰ কাৰণে কৈছে। ইয়াতে নেক্সট কৈছে ইয়াতে প্ৰথমতে ইয়াতে দিছে উইথ দ্য লাষ্ট বিট অফ ষ্ট্ৰেংথ স্মিতা ৰেন টু দ্য ফিনিছ লাইন অৰ্থাৎ শেষ শক্তিকণৰ সৈতে স্মিতাই ৰেখাডাল অতিক্ৰম কৰিলে, এইটোকে ইয়াতে কৈছে। অৰ্থাৎ ইয়াতে ছবিখনতো এইটো বস্তু অৰ্থাৎ যিখিনি এক্সপেনশ্যন দিয়া হৈছে এইখিনি আমি এনেধৰণে এক্সপেনশ্যন এইখিনি ইয়াতে উল্লেখ আছে, এইটো আমাক চাবৰ কাৰণে দিছে। নেক্সট আছে তাৰ পৰা ইয়াতে বি ছবিখনত দিয়া হৈছে, ইয়াতে কৈছে থ্ৰ' দ্য ৰিং টু হাৰ অৰ্থাৎ ল'ৰাজনৰ পৰা ছোৱালীজনীলৈ থ্ৰ' কৰিব কৈছে, দলিয়াবলৈ কৈছে ৰিংডাল, অৰ্থাৎ ৰিংডাল দলিয়াবলৈ কৈছে। তাৰ পৰা চি পিকচাৰখনত দিয়া হৈছে অৰ্থাৎ চি ছবিখনত দিয়া হৈছে চি হিট দ্য বল অ'ভাৰ দ্য নেট অৰ্থাৎ তাই বলটো মাৰি পঠালে, অৰ্থাৎ বলটো মাৰিলে নেটখনৰ ওপৰে, অৰ্থাৎ নেটখনৰ ওপৰে তাই বলটো মাৰি পঠালে, এইটোৱে বুজাব কৈছে। তাৰ পৰা নেক্সট আছে ৰিড দ্য ফলোয়িং ষ্টৰি এবাউট এ বয় নেমড তৰুণ অৰ্থাৎ ইয়াতে এটা সাধু পঢ়িবলৈ কৈছে, এটা কাহিনী পঢ়িবলৈ কৈছে, যিটো ল'ৰাৰ নাম হৈছে তৰুণ, অৰ্থাৎ তৰুণৰ এটা কাহিনী দিয়া হৈছে, এইটো আমাক পঢ়িবৰ কাৰণে কৈছে। ইয়াতে কৈছে তৰুণ শ্ল'লি টুক হিজ ফুটবল বুটছ অফ অৰ্থাৎ তৰুণে নিজৰ জোতাৰে ফুটবলটো লাহেকৈ মাৰি পঠালে। তাৰ পৰা হি ৱাজ থিংকিং অফ দ্য নেক্সট ডেইজ মেটছ পিছদিনাখনি হ'বলগীয়া খেলখনৰ বিষয়ে সি ভাবি আছিলে। দ্য ইণ্টাৰ স্কুল মেটছেছ ৱেৰ গয়িং অন অৰ্থাৎ স্কুলৰ মাজত যিসমূহ খেল ধেমালি আৰম্ভ কৰে সেই খেল ধেমালিসমূহ আৰম্ভ হৈ আছিলে, সেইটোকে বুজাব কৈছে। তাৰ পৰা নেক্সট আছে তৰুণছ টিম হেড প্ৰেক্টিছড ৱেল তৰুণে বহুত ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে। তাৰ পৰা নেক্সট কৈছে হি ৱাজ গয়িং টু মেক চিয়'ৰ হি প্লেড ৱেল কিন্তু তৰুণে সম্পূৰ্ণভাৱে নিশ্চিত যে ভালকৈ সি খেলিব পাৰিব। তাৰ পৰা নেক্সট আছে হি উড বি প্লেয়িং ফৰ টিম এ এগেইনষ্ট টিম বি অফ এ নেইবৰিং স্কুল অৰ্থাৎ সি টিম এৰ ফালে খেলিব এগেইনষ্ট যিটো টিম বিৰ সৈতে আহিব আৰু টিম বিৰ সৈতে খেলখন আৰম্ভ হ'ব যিটো ওচৰৰে এখন স্কুলৰ সৈতে, অৰ্থাৎ ওচৰৰে এখন স্কুলৰ সৈতে খেলখন আৰম্ভ হ'ব, অৰ্থাৎ তৰুণহঁতৰ নিজৰ টিমটো হ'ব এ আৰু তাৰ বিপৰীতে যিটো টিম বি হ'ব সেই টিমটো ওচৰৰে এখন স্কুলৰ পৰা আহিব, এইটোকে ইয়াতে কৈছে। তাৰ পৰা সি ভাবিলে টুমৰ'জ মেচ উইল বি দ্য most important one for a team
অৰ্থাৎ সিহঁতৰ টিমটোৰ কাৰণে অৰ্থাৎ এই টিমটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বহুত অৰ্থাৎ কাইলৈ যিখন খেল হ'ব সেইখন খেল অতিকৈ সিহঁতৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব অৰ্থাৎ টিম এই কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব এইটোকে ইয়াতে বুজাইছে তাৰ পৰা নেক্সট আছে অন দ্য ফলোয়িং ডে এট 3 PM অৰ্থাৎ সেইদিনাখনি 3টা বাজিল তাৰ পৰা তৰুণ এণ্ড হিজ টিম ৱেণ্ট টু দ্য ফুটবল গ্ৰাউণ্ড তৰুণ আৰু তাৰ টিমটোৰ সৈতে সি ফুটবল গ্ৰাউণ্ডত অৰ্থাৎ ফুটবলৰ খেলপথাৰত নামি গ'ল টিম বি ৱাজ অলৰেডি দেয়াৰ অৰ্থাৎ টিম বি তাতে আছিলেই আগতীয়াকৈ দেয়াৰ আৰ প্লেয়াৰ্ছ লুকড কনফিডেণ্ট অৰ্থাৎ সিহঁতৰ খেলুৱৈৰ মাজত বহুত কনফিডেণ্ট আছিল অৰ্থাৎ সিহঁতৰ খেলুৱৈসকলৰ মাজত বহুত আত্মবিশ্বাস দেখা গৈছে দ্য প্লেয়াৰ্ছ অফ দ্য টু টিমছ শ্বক হেণ্ডছ অৰ্থাৎ সকলোৱে ইটোৱে সিটোৰ টিমক হেণ্ডশ্বেক কৰিছে হাত মিলাইছে অৰ্থাৎ হাত মিলালে সেইটোৱে কৈছে ইয়াতে তাৰ পৰা অৰ্থাৎ নেক্সট কৈছে দ্য ৰেফাৰী টছড এ 1 rupee কইন এণ্ড টিম বি দ্য টছ অৰ্থাৎ ৰেফাৰীয়ে এটা 1 টকীয়া কইন টছ কৰিলে অৰ্থাৎ তাৰ পৰা ইয়াতে টিম বি টছত জিকিলে অৰ্থাৎ টিম বি টছত জিকিলে অৰ্থাৎ টিম বিৰ সৈতে খেলখন আৰম্ভণি কৰিলে তাৰ পৰা ইয়াতে কৈছে দ্য মেটছ ষ্টাৰ্টেড খেলখন আৰম্ভণি হ'ল ইট ৱাজ থ্ৰুৱাৰ দেন হোৱাট তৰুণ হেড ইমেজিনড এইটো এটা তৰুণক ভাৱনাতকৈও ওপৰত হৈ গ'ল অৰ্থাৎ যিটো এতিয়া ইয়াতে হৈ গ'ল সেই ভাৱনাটো বা কল্পনাটো তৰুণতকৈও ওপৰত হৈ গ'ল অৰ্থাৎ তৰুণে এই বস্তুটো মানে ধৰিবই নোৱাৰিলে সেইটোকে ইয়াতে বুজাব লৈছে তাৰ পৰা ইয়াতে কৈছে টিম বি নিউ ডেট তৰুণ ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম এ অৰ্থাৎ টিম বিয়ে জানিছিল যে তৰুণ এজন ভাল খেলুৱৈ টিম এৰ অৰ্থাৎ টিম এৰ এজন ভাল খেলুৱৈ আছিলে তৰুণ এইটো কথা টিম বিয়ে আগতীয়াকৈ জানিছিলে দ্য প্লেয়াৰ্ছ অফ টিম বি টাৰ্গেটেড হিম ফ্ৰম দ্য বিগিনিং অৰ্থাৎ টিম বিয়ে টাৰ্গেট কৰি ৰাখিছিলে অৰ্থাৎ আগতে লক্ষ্য কৰি ৰাখিছিলে তৰুণক অৰ্থাৎ বিগিনিঙৰ সময়ৰ পৰাই অৰ্থাৎ আৰম্ভণি সময়ৰ পৰাই খেলখন তৰুণক টাৰ্গেট কৰি ৰাখিছিলে লক্ষ্য কৰি ৰাখিছিলে এইটোকে ইয়াতে ক'বলৈ লৈছে দে ৱেৰ অলৱেজ এৰাউণ্ড হিম এণ্ড ষ্টপেড হিম ফ্ৰম কিকিং দ্য বল বাই ফ'ৰ্চ অৰ্থাৎ সিহঁতি তৰুণৰ আশে পাশে প্ৰতিটো মুহূৰ্ততে থাকিবলৈ ল'লে যাতে তৰুণে বলটো কিক কৰিবলৈ অৰ্থাৎ বলটো মাৰিবৰ কাৰণে নাপায় সেইটোকে কৈছে হি ৱাজ পুছ টু দ্য গ্ৰাউণ্ড ছিভাৰেল টাইমছ অৰ্থাৎ তৰুণক বহুতবাৰ গ্ৰাউণ্ডলৈ অৰ্থাৎ খেলপথাৰলৈ ঠেলি পঠোৱা হৈছিল এইটোকে ইয়াতে কোৱা হৈছে দ্য গেম ৱাজ গেটিং ৰাফ অৰ্থাৎ খেলখন বহু কঠিন হৈ পৰিছিল সেইটোকে কৈছে ইন দ্য ছেকেণ্ড হাফ অৰ্থাৎ এখন খেল হৈ থকাৰ মাজত এটা ছুটি দিয়ে সেইটোকে ছেকেণ্ড আৰু সেই ছুটিৰ হোৱাৰ পিছত আকৌ যেতিয়া আৰম্ভণি হয় সেইটোকে ছেকেণ্ড হাফ বুলি কোৱা হয় অৰ্থাৎ তাৰ পৰা নেক্সট কৰিলে কি দ্য ৰেফাৰী হেড এ টাফ টাইম কণ্ট্ৰলিং টিম বি অৰ্থাৎ টিম বিক ৰেফাৰীয়ে কণ্ট্ৰল কৰিবলৈ কঠিন হৈ পৰিল অৰ্থাৎ টিম বিটো কণ্ট্ৰল কৰিবলৈ অৰ্থাৎ টিম বিক ৰেফাৰীয়ে নিয়ন্ত্ৰণ কৰিবলৈ বহুত কঠিন হৈ গ'ল এইটোকে ইয়াতে বুজাইছে তাৰ পৰা নেক্সট আছে তৰুণ থট আই মাষ্ট এক্ট ফাষ্ট টু স্ক'ৰ এ গ'ল অৰ্থাৎ তৰুণে ভাবিলে মই এটা গ'ল কৰিবই লাগিব অৰ্থাৎ এটা গ'ল কৰিব লাগিব বুলি তৰুণে মনতে ভাবিছে তাৰ পৰা নেক্সট কৈছে টাইম ইজ ৰানিং আউট অৰ্থাৎ সময়খিনি উকলি গৈ আছে ইফ দিছ কণ্টিনিউৱাছ উই শ্বেল লছ দ্য মেটছ অৰ্থাৎ এনেকৈ যদি সচৰাচৰ চলি থাকে এনেকৈ যদি গৈ থাকে সময়খিনি আমি
খেলখনত হাৰিব লাগিব এইটোকে ইয়াতে কৈছে তাৰ পৰা হি ৰেন ভেৰি ফাষ্ট এণ্ড ৰিচড দ্য বল আৰু তৰুণে বহুত জোৰকৈ দৌৰিলে বলটো পাবৰ কাৰণে দ্য ফিল্ড ৱাজ ক্লিয়াৰ নাও অৰ্থাৎ ফিল্ডখন খালী আছিল তাৰ পৰা ইট ৱাজ গোয়িং টু বি এ চিয়'ৰ শ্বট অৰ্থাৎ এটা নিশ্চিতভাৱে এটা গোল হোৱাৰ সম্ভাৱনা আছিল অৰ্থাৎ এটা গোল হ'বলৈ গৈ আছে এইটোকে ইয়াতে কৈছে বাট ছাডেনলি তৰুণ ষ্টপেড কিন্তু তৰুণ হঠাতে ৰখি গ'ল অৰ্থাৎ তৰুণ বলটোৰ কাৰণে দৌৰি গৈছিলে অৰ্থাৎ এটা গোল কৰিবৰ কাৰণে গৈছিলে এই গোলটো কৰিবলৈ যাবলৈ গৈ থাকোঁতেই অৰ্থাৎ সি হঠাতে ৰখি গ'ল সেইটো ইয়াতে বুজাইছে তাৰ পৰা কৈছে হি ডিড নট কিক দ্য বল অৰ্থাৎ তৰুণে বলটো কিক কৰিব অৰ্থাৎ বলটো মাৰিব নোৱাৰিলে অৰ্থাৎ বলটো যিটো গ'ল কৰিবলৈ বলটো মাৰা হয় না বলটো সেইটো কৰিব নোৱাৰিলে কাৰণ তৰুণ ৰখি গ'ল সেইটো কাৰণে সি বলটো মাৰিব নোৱাৰিলে তাৰ পৰা নেক্সট কৈছে বথ দ্য টিম ৱেৰ ছাৰপ্ৰাইজ অৰ্থাৎ দুটা টিমেই আচৰিত হৈ গ'ল অৰ্থাৎ ঘটনাটো কি হ'ল এনেধৰণে অৰ্থাৎ এহঁতি ধৰিব নোৱাৰিলে সেইটো কাৰণে আচৰিত হৈ গ'ল দুইটা টিমেই তাৰ পৰা নেক্সট আছে তৰুণ saw that the referee had not noticed the goalkeeper of team B laying injured near the goal post. তৰুণ signaled to the referee. ইয়াতে তৰুণে দেখিলে যে ৰেফাৰীয়ে টিম বিৰ গোলকিপাৰজনক লক্ষ্য কৰা নাই অৰ্থাৎ চোৱা নাই কাৰণ টিম বিৰ গোলকিপাৰজনে আঘাত পাই শুই পৰি আছে গোল পোষ্টৰ ওচৰতে শুই পৰি আছে এইটোকে তৰুণে দেখিলে আৰু সেইকাৰণে ৰেফাৰীজনক সংকেত দিবলৈ চেষ্টা কৰিলে তৰুণে দ্য ৰেফাৰী বিলো দ্য হুইচেল এণ্ড ষ্টপেড দ্য গেম তাৰপিছত ৰেফাৰীজনে গেমটো ৰখালে অৰ্থাৎ খেলখন ৰখাই দিলে হুইচেল বজাই সেইটো বুজাইছে দ্য ৰেফাৰী ব্লিউ দ্য হুইচেল এণ্ড ষ্টপেড দ্য গেম ৰেফাৰীজনে হুইচেল বজাই অৰ্থাৎ সুহুৰি বজাই খেলখন ৰখাই দিলে তাৰ পৰা কৈছে তৰুণ টিম মেম্বাৰ ৱেৰ এংগ্ৰি অৰ্থাৎ তৰুণৰ যিটো টিম মেম্বাৰ আছিলে টিমৰ সদস্য আছিলে গোটৰ সদস্য আছিলে এইটো বহুত অৰ্থাৎ তৰুণৰ টিমৰ সদস্যবোৰে বহুত খং কৰিলে তৰুণক সেইটোৱে কৈছে হোৱাই ডিড নট তৰুণ কিক দ্য বল কিহৰ কাৰণে তৰুণে কিক নকৰিলে বলকেইটা অৰ্থাৎ কিহৰ কাৰণে বলটো নামাৰিলে তৰুণে এইটোৱে কৈছে আৰু ইট ৱাজ গোয়িং টু বি এ চিয়'ৰ গ'ল অৰ্থাৎ অৰ্থাৎ এইটো নিশ্চিত ৰূপে এটা গ'ল হ'লহেঁতেন বাট দ্য ৰেফাৰী ট'ল্ড দ্য বয়জ হোৱাট তৰুণ ডিড ৱাজ কুইট ৰাইট কিন্তু ৰেফাৰীয়ে সকলো ল'ৰাকে ক'লে তৰুণে কিহৰ কাৰণে ৰখি গ'ল তৰুণ একশ্যন ছিমড টু টাচ দ্য হাৰ্টছ এণ্ড টিম বি অৰ্থাৎ তৰুণক এনে কৰা দেখি পাই টিম বিৰ বহুত দুখ লাগিল অৰ্থাৎ দুখ অনুভৱ হ'ল ইন দ্য ৰিমেইনিং মেটছ দ্য প্লেয়াৰ্ছ অফ টিম বি ৱেৰ ভেৰি পলাইট টু হিম আৰু বাকী থকা খেলখন তাৰ সৈতে বহুত ভদ্ৰভাৱে খেলখন আৰম্ভ হ'ল অৰ্থাৎ তাৰ সৈতে খেলিলে সেইটো বুজাব গৈছে আৰু যিহেতু আগতে খেলখন তৰুণক খেলিব দিয়া নাছিলে অৰ্থাৎ ভালদৰে বলটো কিক কৰিব দিয়া নাছিলে গতিকে এতিয়া তৰুণক পলাইটলি খেলিবলৈ ল'লে টিম বিয়ে এতিয়া যিহেতু তৰুণে এটা মানৱতাৰ ভাৱ প্ৰকাশ কৰিলে ইয়াতে সেইটো কাৰণে এতিয়া সিহঁতিও বস্তুটো ৰিয়েলাইজ কৰিলে যে তাহাঁতিও অনুভৱ কৰিলে এতিয়া তৰুণে এটা ভাল কাম কৰিলে যিহেতু এটা কিক নকৰিলে অৰ্থাৎ যিহেতু এজন ৰেফাৰীয়ে মন নকৰা কথাটো তৰুণে মন কৰি এক মহানতা দেখালে এভৰিৱান ৰিয়েলাইজ ডেট ফুটবল ইজ নট অনলি এবাউট স্ক'ৰিং গ'লছ দেয়াৰ ইজ much more to it that provides the joy
অফ লিভিং। তাৰ পৰা সকলোৱে অনুভৱ কৰিলে যে ফুটবল খেলখন অকল গ'ল স্ক'ৰ কৰাই নহয়, অৰ্থাৎ এই খেলখনে বহু বস্তু প্ৰদান কৰে, অৰ্থাৎ জীয়াই থকা আনন্দৰো প্ৰদান কৰে।